নমস্কাৰ কাইলৈ ঘোষণা হ'ব পাৰে উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা ফলাফলসমূহ যেহেতু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিলে যে ২৬ অৰ্থাৎ এপ্ৰিল মাহৰ শেষত আপোনালোকৰ ৰিজাল্টসমূহ দিয়াৰ কথা আছে যেহেতু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ক'লেই কথা হৈয়ে যায় কাৰণ তেওঁ যিটো ডেট দিছিলে যে এপ্ৰিল মাহৰ শেষলৈ ৰিজাল্টসমূহ দিয়াৰ কথা আছিলে এতিয়া আপোনাৰ নিউজ পেপাৰটো ওলাইছে যে ২৬ এপ্ৰিলৰ পৰা ৩০ এপ্ৰিলৰ ভিতৰত দিয়া হ'ব ৰিজাল্টসমূহ অৰ্থাৎ কাইলৈ ২৬ তাৰিখ কাইলৈ হয়তো আপোনালোকৰ ৰিজাল্টসমূহ 10:30 বজাত দিব পাৰে অৰ্থাৎ ৰাতিপুৱা 10:30টাত দিব পাৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেহেতু কথাটো কৈ দিছে গতিকে আপোনালোকৰ ৰিজাল্টটো দিয়াৰ সম্ভাৱনা আছে ৩০ তাৰিখৰ ভিতৰত আৰু আপোনালোকৰ ৩০ তাৰিখৰ পিছত ৰিজাল্ট দিয়া অলপ দেৰি হ'ব যদি ৰিজাল্টটো ৩০ তাৰিখৰ পিছলৈ যায় কাৰণ বহুতৰ ৰিজাল্ট আছে সেইখিনি মই দেখুৱাই দিম আপোনালোকক কোন কোন ষ্টেটৰ ৰিজাল্ট দিব গতিকে মই আপোনালোকক ২৬ তাৰিখৰ অৰ্থাৎ কাইলৈ আপোনালোকৰ ৰিজাল্ট দিব পাৰে নহ'লে আপোনালোকৰ ৩০ এপ্ৰিলৰ দিনা কাৰণ মাজত বন্ধ আছে ২৯ আৰু ৩০ মাজত দুটা দিন থাকিব ৩০ এপ্ৰিল বা ২৬ এপ্ৰিল অৰ্থাৎ কাইলৈ আৰু ৩০ তাৰিখ এই দুদিনৰ ভিতৰত হয়তো আপোনালোকৰ ৰিজাল্টসমূহ দিয়াৰ সম্ভাৱনা খুবেই বেছি 90% চিয়ৰিটি আছে কাইলৈ নহ'লে ৩০ এপ্ৰিল মোৰ সম্ভৱ কাইলৈ আপোনাৰ ২৬ এপ্ৰিলৰ দিনাই দিব হয়তো ২৬ এপ্ৰিলৰ দিনা ৰাতিপুৱা 10:30 বজাতে আপোনালোকৰ ৰিজাল্টসমূহ ঘোষণা কৰিব পাৰে আৰু নহ'লে আপোনালোকৰ ৩০ এপ্ৰিলৰ দিনা ৰাতিপুৱা দিব পাৰে তাৰপিছত আপোনালোকৰ মে'ত আপোনালোকৰ ৰিজাল্ট কিয় ঘোষণা কৰা নহয় সেইটো মই আপোনাক দুটামান দেখুৱাই দিম কাৰণ বেলেগ ষ্টেটৰ ৰিজাল্ট দিব সেইকাৰণে আপোনালোকৰ সেইটো সময়ত ৰিজাল্ট দিব নোৱাৰে কাৰণ ৰিজাল্ট শিক্ষা হৈছে অফিচিয়েল ৱেবছাইট কাৰণ একেটা সময়তে আপোনালোকৰ চবৰে ৰিজাল্টবোৰ দিব নোৱাৰে ৱেষ্ট বেংগলৰ যি ৰিজাল্ট আছে SLC সেয়া ৰিজাল্ট মে' 2 তাৰিখে দিব সেইকাৰণে হয়তো আপোনালোকৰ ৰিজাল্ট মে' 2 তাৰিখে নহ'ব কাৰণ ৰাতিপুৱা একেটা সময়তে দুটা ৰিজাল্ট চাব নোৱাৰে কাৰণ যিহেতু ৱেবছাইটটো বহুত হেং মাৰি দিব অৰ্থাৎ বহুত ষ্টুডেণ্টে যিহেতু ভিজিট কৰিব সেইকাৰণে সেইটো সময়ত হয়তো আপোনালোকে চাব নোৱাৰিব কাৰণ এইটো অফিচিয়েল ৱেবছাইট হয় আপোনালোকৰ আসাম গভৰ্ণমেণ্টৰ হওক বা আসাম এডুকেশ্যন বৰ্ডৰে হওক বা বেলেগ এডুকেশ্যন বৰ্ডৰে হওক সেইকাৰণে এইটো দিব হয়তো 2 তাৰিখে নিদিয়ে মে' 2 তাৰিখে নিদিয়ে তাৰপিছত আজি আপোনালোকৰ ৰিজাল্টসমূহ নিদিলে কাৰণ আজি আপোনালোকৰ উত্তৰ প্ৰদেশ আৰু নাগালেণ্ডৰ ৰিজাল্ট দিয়া হৈছিলে নাগালেণ্ডৰ আৰু উত্তৰ প্ৰদেশৰ ক্লাছ 10 আৰু 12ৰ ৰিজাল্টসমূহ দিয়া হ'ল সেইকাৰণে আপোনালোকৰ আজি ৰিজাল্ট দিয়া নহ'ল 25 তাৰিখে কিন্তু কাইলৈ আপোনালোকৰ কোনো ধৰণৰ ৰিজাল্ট নাই ২৬ তাৰিখে কোনো ধৰণৰ ৰিজাল্টৰ ডেট নাই ইয়াত কোনো ধৰণৰ ৰিজাল্ট দিব বুলি উল্লেখ কৰা নাই সেইকাৰণে কাইলৈ হয়তো আপোনালোকৰ ৰিজাল্টসমূহ ঘোষণা কৰাৰ সম্ভাৱনা আছে ৰাতিপুৱা 10:30 বজাত হয়তো আজি ৰাতিলৈ আপোনালোকে পাই যাব তথ্য নহ'লে ৰাতিপুৱা কাইলৈ ৰাতিপুৱালৈ আপোনালোকে মেছেজ যিটো টুইট বা নটিফিকেশ্যন সেয়া পাই যাব আৰু ৰিজাল্ট শিক্ষাও কৈছে যে আপোনালোকৰ যি ৰিজাল্ট আছে সেয়া এপ্ৰিল মাহতে ঘোষণা কৰা হ'ব বুলি কৈছে ইয়াত নহ'লে লিখি দিলেহেঁতেন যে মে'ত ঘোষণা হ'ব বুলি লাইকলি ইন মে' বুলি লিখিলেহেঁতেন কিন্তু আপোনালোকৰ মে'ত নহয় আপোনালোকৰ ৰিজাল্টসমূহ এপ্ৰিলতে ঘোষণা কৰা হ'ব হয়তো কাইলৈ নহ'লে আপোনালোকৰ 30 তাৰিখে ৰিজাল্টসমূহ ঘোষণা কৰা হ'ব গতিকে আপোনালোকে চাই থাকিব